এখন গাঁৱত এহাল মাউৰা ল'ৰা ছোৱালী আছিল। ল'ৰাটোৰ নাম আছিল তীখৰ আৰু ছোৱালীজনীৰ নাম চুটিবাই। ল'ৰাটোৰ বুদ্ধিটো সৰুৰে পৰা বৰ চোকা আছিল। সেই দেখি গয়া মানুহে তাৰ নাম তীখৰ দিছিল আৰু ছোৱালীজনী চুটি চাপৰ দেখি তাই নাম চুটিবাই দিছিল। সৰুৰে পৰা সিহঁতে ঘৰে ঘৰে বাগৰি জুগুৰি ঠুঙুনা মুঙুনা খাই বৰ দুখত উঠিছিল। সকলোৱে পিঠা খাই থকা দেখি তীখৰৰ পিঠা খাবৰ বৰ মন গ'ল। সি বায়েকক ক'লে, চুটি বাই, পিঠা খাবৰ মন যায়। বায়েকে উত্তৰ দিলে, এই বোপাই, মন গ'লেই যেনিবা, খাবি ক'ৰ পৰা? ঈশ্বৰে আমাক সকলো সুখৰ পৰা বঞ্চিত কৰিছে। নহ'লেনো আই বোপাই আমাক তিলৌ টিপতে এৰি মৰি যায়নে? কণা গোখাই আমাৰ ফালে কণা চকুটিহে দি থাকে। কোনোমতে খুজি মাগি শাকে ভাতে এসাঁজ এগাল খাওঁ। পিঠা খাবলৈ বৰা ধান ক'ত পাম? তেল পাম ক'ত? গুড় পাম ক'ত? বায়েকৰ কথা শুনি তীখৰে অলপ সময় শান্তকৈ থাকিল। তাৰ পিছত ক'লে, চুটিবাই, তই মোক এৰী কাপোৰখনকে দে, মই ওলাই যাওঁ। এতিয়াই বৰা ধান লৈ আহিমগৈ। এই বুলি তীখৰে এৰীয়া কাপোৰখন গাত লৈ ওলাই গ'ল। এঘৰ মানুহৰ ঘৰত বৰা ধান মৰণা এটা দেখি তীখৰ সোমাই গৈ চোতালতে মৰণাৰ ওচৰতে বহিল। গিৰিহঁতে ধান খেৰ জোকাৰি আঁতৰাইছে। তীখৰে তাক বাৰে ভুচৌ ফুচুৰিৰ কথা কৈ হহুৱাব লাগিছে। এনেতে এবাৰ তীখৰে তাৰ পিয়াহ লাগিছে বুলি গিৰিহঁতক পানী ঘটি আনিবলৈ ভিতৰলৈ পঠিয়াই দি ধানৰ ওপৰত বাগৰিবলৈ ধৰিলে। মানুহটোৱে পানী লৈ আহি দেখে যে ল'ৰাটো ধানৰ ওপৰত বাগৰি ফুৰিছে। সি তাক সুধিলে, হেৰ তীখৰ, তোৰ কি হল? তীখৰে কেকাই কেকাই উত্তৰ দিলে, মই পেটৰ কামোৰণিত ৰক্ষাকে পোৱা নাই, কি কৰো, কলৈ যাওঁ? মানুহটোৱে তীখৰৰ পেটত ঘঁহি দিবলৈ এটোপা তেল আনিবলৈ লৰালৰিকৈ আকৌ ভিতৰলৈ গ'লতে তীখৰে ময়ো ঘৰলৈকে যাওঁ, ইয়াক থাকিলে মৰিম বুলি ৰিঙিয়াই কৈ উঠি লৰ মাৰিলে। এয়া ধান ল বুলি কৈ ধান এগাল উলিয়াই দিলে। আমাৰ প্ৰিয় চা, কিমান ধান আনিলো, এই মাহ চলিব। এইটো ভাল কথা, কিন্তু তুমি ইমান ধান ক'ত পালা? সুখেৰে আছাতো? বায়েকৰ মহাৰং। তাই ক'লে, ধান জানিবা পালো, তেল এটোপা পাওঁ ক'ত? বাৰু মোক টেকেলি এটা দে। তীখৰে ক'লে, এই বুলি কৈ বায়েকক টেকেলি এটা খুজি লৈ আকৌ ওলাই গৈ এঘৰ মানুহৰ ঘৰত তেলিশালত তেল পৰা দেখি তাত সোমাই কাষতে অলপ থিয় দি গৰাকীক ক'লে, ককাই, ময়ো বেটেৰীটোৰ ওপৰত উঠিমনে? ভৰ বেছি হলে বেগাই তেল ওলাব। শালৰ গৰাকীয়ে ক'লে, উঠিবৰ মন গৈছে যদি উঠ, হানিনো কি? বেটেৰীৰ ওপৰত উঠিয়ে তীখৰে ৰাগ টানি গীত ধৰিলে, মোক নগলো ভাল, সূৰ্বনৈ ৰলি চাই গাৰ জুই নহলে তোক লাগে মেৰিগৰৰ ছাল। তীখৰৰ মাতটো বৰ সুৰীয়া। তেলশালৰ গৰাকীয়ে গীতটো শুনি সন্তোষ পালে। বাহলত তীখৰে ক'লে, মোৰ ডিঙিটো চৰচৰাইছে, তামোল খাবলৈ পোৱা হলে ভাল আছিল। আহেকৈ শালৰ পৰা নামি তলৰ পৰা টেকেলিটো উলিয়াই কেলি তেল ভৰাই লৈ গুচি গ'ল। উভতি আহি তীখৰে বায়েকক তেল টেকেলি দিলত বায়েকে ৰং পাই ক'লে, বাৰু তেল হ'ল, কিন্তু গুড় নহলে পিঠা খাবি কিহেৰে? তীখৰে আকৌ গুড় বিচাৰি লৰ ধৰিলে। তীখৰে গৈ এখন কুঁহিয়াৰ শালত গোটা চেৰেক মানুহে কুঁহিয়াৰ পেৰি থকা দেখি এটা বুদ্ধি সাজি সেই গাঁৱৰে অলপ ওচৰৰ হাবি এচোৰাত জুই লগাই দিলেগৈ। পাতত জুই লাগি জ্বলি উঠিল। তীখৰে লৰি আহি ফুফাই জোপাই কুঁহিয়াৰ পেৰি থকা মানুহকেইটাক ক'লে, ককাই, সৰ্বনাশ, চোৱাচোন, তোমালোকৰ গাঁৱত ধম ধম কৰে জুই লাগিছে, এতিয়া তোমালোকৰ ঘৰ বাৰী পুৰি ভস্ম হব। মানুহকেইটাই সেইফালে চাই জুই লগা দেখি কুঁহিয়াৰ থালিতে পগোৱা গুড় আৰু কলহৰ ভৰোৱা গুড় এৰি সিহঁতৰ ঘৰৰ ফালে লৰ মাৰিলে। তীখৰে সুৰুঙা পাই তাৰে পৰা গুড় একলহ লৈ তাৰ পৰা পলাই পতং দিলে। গুড় পাই চুটিবাই বৰ আনন্দ হল। তাই পিঠা কৰিবলৈ যো-জা কৰোঁতেই হঠাৎ তাই মনত পৰিল খৰি নাই। তেতিয়াই তীখৰে বায়েকক ক'লে, তীখৰ, ভাল কথাটো হ'ল, খৰিলৈ পাহৰিলোৱেই, খৰি এডালো নাই। বায়েকৰ কথা শুনি তীখৰে হাতত দা লৈ খৰি লৰি আনিবলৈ লৰ ধৰিলে। এখন গেজেপতি হাবিত সোমাই তীখৰে দাৰে ঘপ ঘপ কৰে গছৰ ডাল কাটি খৰি লৰি থাকোতে এটা বাঘে ওচৰ চাপি আহি মাত লগালে, তই কোনো দেখোন ঘপ ঘপ কৰে গছৰ ডাল কাটিব লাগিছ? এখন মোৰ বাৰী বুলি তই নাজাননে? তই কিয় মোৰ বাৰীত খৰি লৰিছ? তীখৰে বাঘক দেখি ভয় খায়ো ভয়টো লুকাই লৈ মনটো ডাঠ কৰি উত্তৰ দিলে, এইটি আমাৰ বাঘ ককাই নহয়নে? মই এইখন তোমাৰ বাৰী বুলি জানো। মই বোলো বাঘ ককাইনো চেনেহৰ ভায়েকক খৰি এডালো নিবলৈ নিদিবনে? ককাই, মোৰ ঘৰত পিঠা খোৱা পাতিছো, ভাবিলো তালৈ গৈ বাঘ ককাইকো মাতি যাওঁ আৰু খৰি ডাল চেৰেকো লৈ যাওঁ। তীখৰৰ কথা শুনি বাঘে সন্তোষ পাই ক'লে, নিয়া মোৰ ভাইটি, মই যামতো পিঠা খাবলৈ, তোমাৰ ঘৰত নেখালে আৰুনো কাৰ ঘৰত খাম?
পিছে কেতিয়ানো যাব লাগিব ঘৰে তাৰ ঘৰৰ ফালে আঙুলে উত্তৰ দিলে সৌফালে যিদিনা বৰ ধোৱা দেখিবা সেইদিনাই ইয়াকে বাঘক কৈ তীখৰে খৰি লৰি লৈ ঘৰ পালেগৈ ইয়াৰে পিছত ভায়েকে পিঠা ভাজি দিলে তীখৰে পেট পেলাই খালে বাঘে তাৰ ভোকে নেপালে পিছদিনা সিহঁতৰ ঘৰত আগ চোতালত তিতা ধান খেৰে সোপাত জুই লগাই বৰকৈ ধোৱা কৰি দি বায়েকৰ সতুৱাই 3খন পিঠা কৰালে এখন পিঠা পদুলিৰ মুখত এখন দুৱাৰ মুখত আৰু ফিচাত সি থৈ দি বায়েকৰ সৈতে বৰ চাঙত উঠি থাকিল পদুলি মুখত থোৱাখন বৰা চাউলৰ দুৱাৰ মুখত থোৱাখন কচুৰ আৰু ঢেকীৰ ফিচাত থোৱাখন চূণৰ পিঠা আছিল বাঘে ধোঁৱা দেখি আহি তীখৰৰ ঘৰ পদুলিৰ মূৰ পাই পোনতে তাত থোৱা পিঠাখন খাই জুতি পাই দুৱাৰ মুখৰখন খালেহি সেইখন খালতে তাৰ ডিঙি খজুৱাবলৈ ধৰিলে ডিঙিৰ খজুৱতিত বাঘ থাকিব নোৱাৰি লৰি আহি ঢেকী হাল পাই ঢেকীৰ ফিচাত পিঠা এখন আছে দেখি সেইখনো খালতে তাৰ ডিঙিত ঘা লাগি সি হেপ ঢুকিব নোৱাৰি মৰি থাকিল ভাইটি ভণ্টিসকল এই সাধুটি বহুত জনপ্ৰিয় সাধু লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা লিখিত বহি এই সাধু এটি অন্যতম সাধু আশা কৰোঁ তোমালোকে সাধুটো শুনি বৰ ভাল পালা আমি লগ পাম আৰু এটি অন্য সাধুত এতিয়ালৈ আমি মাগিছো বিদায়